নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি যেটো ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো এই ভিডিওটোত আমি কথা পাতিম চুলি খৰাৰ সমস্যাৰ ওপৰত বিশেষকৈ আমি জানিবলৈ পাৰিম যে কি কাৰণত আমাৰ চুলি খৰে বা কি কামৰ বাবে বা কি আমি এনেকুৱা ধৰণৰ কাম কৰি থাকো যাৰ ফলত আমাৰ চুলি খৰিবলৈ আৰম্ভ কৰে এই ভিডিওটো যদি ভাল পায় তেনেহলে শেয়াৰ কৰিব বুলি আশা ৰাখিলো আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলিও আশা ৰাখিছো এতিয়া চুলি খৰাৰ ওপৰত ক'বলৈ গ'লে সাধাৰণতে আমাৰ চুলি খৰে আমাৰ সকলোৰে চুলি খৰে আৰু হেতু স্বাভাৱিক প্ৰসেস হয় আমাৰ যেনে ধৰণে গ্ৰোথ হয় তেনে ধৰণে চুলিৰো গ্ৰোথ হয় চুলিৰ গুৰিৰ পৰা যেতিয়া চুলিডাল উলাই তাৰ পিছত ডাঙৰ হৈ পেলাই মেচিউৰ হৈ পেলাই সেই চুলিডাল খৰি যায় এনে ধৰণে প্ৰসিডিউৰত এটা ষ্টেপৰ পিছত ইটো ষ্টেপ ক্ৰছ কৰি যেতিয়া ফুললি মেচিউৰ হৈ যায় সেই চুলিডাল খৰি যায় সেইবাবে ৰেগুলাৰলি 50 ডালৰ পৰা 100 ডাল চুলি খৰাটো একদম নৰমাল কথা হয় আৰু তাৰ বাবে চিন্তিত হ'বলগীয়া বা ট্ৰিটমেন্ট ল'বলগীয়া কোনো কথা নাই কিন্তু যদি দেখে যে অতি বেছিকৈ 100 ডালতকৈও বেছি চুলি খৰিবলৈ আৰম্ভ কৰিছে লগতে আপোনালোকে যদি মন কৰিছে যে আপোনালোকৰ চুলিবোৰ পাতল হৈ গৈছে তালু অংশত গুৰি অংশত যদি আপোনালোকে তালুখন দেখিবলৈ আৰম্ভ কৰিছে পাতল হৈ পৰিছে তেনেহলে অৱশ্যে চিন্তাৰ বিষয় হয় আৰু যদিহে আপোনালোকে গা ধুতে বিশেষকৈ চুলি ধুতে বহুত এখোপা চুলি খৰিছে ফনিয়াওতে যদি বহুত হিচাপতকৈ বেছি চুলি খৰা যেন দেখে তেনেহলে তাৰ প্ৰতি কেয়াৰ লোৱাটো অতি প্ৰয়োজনীয় আহক তেনেহলে পলম নকৰি এটাকৈ কথাখিনি জানিবলৈ চেষ্টা কৰো যে কি কাৰণত আমাৰ এই চুলিৰ ড্যামেজ হ'ব পাৰে আৰু চুলি খৰি যাব পাৰে প্ৰথমটো যেটো কাম আমি কৰিব নালাগে হেতু হৈছে আমাৰ চুলিক গৰমৰ পৰা সদায় বচাই ৰাখিব লাগে গৰমৰ পৰা বচাই ৰাখিবৰ বাবে কেইবাটাও কথা আমি মন দিব লাগে প্ৰথমটো হৈছে আমি গা ধুতে সাধাৰণতে গৰম পানী ব্যৱহাৰ কৰো ঠাণ্ডা দিনত বা কুহুমীয়া পানী ব্যৱহাৰ কৰো যিমান পাৰে যেতিয়া চুলি ধুৱে তেতিয়া ঠাণ্ডা পানীয়ে ধুবলৈ চেষ্টা কৰিব বা নহলে একদম নামমাত্ৰা অকল ঠাণ্ডাটো ভাঙিব পৰাকে গৰম কৰি ললে যথেষ্ট হয় আমাৰ মাজৰে যি সকলে মূৰত বহুত বেছি গৰম পানী ব্যৱহাৰ কৰে যেনে ধৰণে গা ধুবলৈ গৰম পানী ব্যৱহাৰ কৰে সেই একে গৰম পানী যদি চুলিত ব্যৱহাৰ কৰে তেনেহলে চুলি অতি বেছি ড্ৰাই হৈ যায় আৰু তেতিয়া আমি গৰমৰ পৰা বচাব নোৱাৰিম আৰু তাৰ ফলত আমাৰ চুলি বেছিকৈ খৰিবলৈ লয় দ্বিতীয়টো কথা যেটো গৰমৰ পৰা আমি বচাব লাগে হেতু হৈছে আমি যেতিয়া গা ধুই উঠো আমাৰ ঠাণ্ডা দিনত সাধাৰণতে অভ্যাস যে চুলিখিনি আমি ৰ'দত শুকুৱাই দিওঁ হেতু কিমান ভাল যদিও ৰ'দ আমাৰ শৰীৰৰ বাবে স্বাস্থ্যৰ বাবে অতি ভাল চুলিৰ বাবে কিমান ভাল নহয় যিহেতু মই কৈছোৱে চুলিক আমি সদায় গৰমৰ পৰা বচাব লাগে যদিহে তিওৱাৰ পিছতে যেতিয়া উইক হৈ থাকে চুলিবোৰ কোমল হৈ থাকে হেতু সময়ত আপুনি ইমিডিয়েট ৰ'দৰ পোহৰত গুচি যায় অতি মাত্ৰা আপোনালোকৰ চুলিৰ পৰা ময়শ্চাৰটো গুচি যায় অৰ্থাৎ আমাৰ চুলিত যিখিনি পানী অংশ থাকিব লাগে বা যি আমাৰ ময়শ্চাৰাইজ কৰি ৰাখে আমাৰ চুলিখিনি সেই ময়শ্চাৰটো কমি যোৱাৰ ফলতে চুলিখিনি অতি বেছি শুকান হৈ যায় আৰু শুকান হৈ যোৱাৰ ফলত চুলিখিনি বেছিকৈ খৰিবলৈ লয় সেইবাবে কেতিয়াও চুলি শুকাবলৈ অত্যন্ত প্ৰখৰ ৰ'দত নৰখিব যিমান পাৰে ৰুমৰ টেম্পাৰেচাৰ ভিতৰত শুকাবলৈ দিব লাগে কটন টাৱেল এখনে ভালকৈ পানীখিনি টুকি দিয়াৰ পিছত ঘৰৰ ভিতৰতে সাধাৰণতে চুলিখিনি শুকাবলৈ দিয়াটোৱে আটাইতকৈ ভাল হয় যদিহে আপোনালোকে ৰ'দত ৰখিব বিচাৰিছে ৰ'দ ল'ব বিচাৰিছে শৰীৰৰ বাবে ভিটামিন ডি বাবে তেনে ক্ষেত্ৰতো চুলিত সদায় এখন পাতল কাপোৰ মাৰি ল'ব বা গামোচা এখন মাৰি থব যাতে ডাইৰেক্ট প্ৰখৰ ৰ'দটো আপোনালোকৰ চুলিত নপৰে 3 নম্বৰ কথা যেটো আমি গৰমৰ পৰা বচাব লাগে হেতু হৈছে হেয়াৰ ড্ৰায়াৰ আমি বহুতে আজিকালি চুলিখিনি বাউন্সি হ'বৰ বাবে বা চুলিখিনি ভাল দেখিবৰ বাবে গা ধোৱাৰ পিছত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰো বা অফিচ যাবৰ কাৰণে চুলিখিনি টিয়াই পেলাই ক'বাত বাহিৰলৈ ওলাই যাবলৈ দিগদাৰ হয় বাবে ইমিডিয়েট আমি চুলিখিনি শুকুৱাবৰ বাবে হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰো সেই হেয়াৰ ড্ৰায়াৰে আমাৰ চুলিত বহুত অনিষ্ট কৰিব পাৰে কাৰণ আননেচাৰেলি চুলিখিনি শুকুৱাবলৈ আৰম্ভ কৰে আৰু একেটা ধৰণে যেনেকে ৰ'দৰ গৰমে আমাৰ চুলিত অপকাৰ কৰিব পাৰে এই হেয়াৰ ড্ৰায়াৰ সেই ৰ'দতকৈও বেছি অপকাৰ কৰিব পাৰে আৰু এই হেয়াৰ ড্ৰায়াৰ যদি আপোনালোকে এনেকুৱা হয় যে কেতিয়াবা মাজে সময় ব্যৱহাৰ কৰিব বিচাৰিছে তেনেহলে বহুত দূৰৰ পৰা ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ কেতিয়াও হেয়াৰ ড্ৰায়াৰটো একদম চুলিখিনি ওচৰত দি সোনকালে শুকাই যাব বুলি গৰম হাৱাটো ল'ব নালাগে 1 ফুট মান দূৰত হেয়াৰ ড্ৰায়াৰটো লৈ পেলাই যেটো হাৱা থাকে সেই হাৱাটোৱে ব্লো কৰিব পাৰে যদিহে আপোনালোকে একদম এভয়েড কৰিব পৰা নাই পৰাপক্ষত হেয়াৰ ড্ৰায়াৰটো এভয়েড কৰাটোৱে ভাল হয় দ্বিতীয়টো যেটো ভুল আমি কৰি থাকো হেতু হৈছে ক্ৰেশ ডায়েট কৰা অৰ্থাৎ আমাৰ খাদ্য খেলিমেলি কৰা অতি বেছিকৈ যিখিনি নিউট্ৰিশন প্ৰয়োজন সেইখিনি নুলুৱা আৰু কেতিয়া হয় তেনে ক্ষেত্ৰত সাধাৰণতে আমি যেতিয়া বিচাৰো যে আমাৰ ওয়েটটো বহুত সোনকালে কমক বা কেতিয়াবা আমি ক্ষীণাবৰ বাবে অতি বেছি সিৰিয়াস হৈ পৰো
আৰু তাৰ ফলত আমি খাদ্য কমাবলৈ আৰম্ভ কৰোঁ কাৰণ সেইটো এটা সহজ উপায় হয় খাদ্য কমাই দিলে আমাৰ সহজতে ৱেইটটো কমি যায় তেনেধৰণে যদি আপোনালোকে খাদ্য কমাই পেলাই ৱেইট কমাবলৈ চেষ্টা কৰিছে তেনেহ'লে কিন্তু চুলি সৰাটো অতি স্বাভাৱিক হয় কাৰণ যিখিনি নিউট্ৰিশ্যন প্ৰয়োজন চুলিৰ বাবে ভিটামিন বিৰ প্ৰয়োজন আইৰণৰ প্ৰয়োজন প্ৰটিনৰ প্ৰয়োজন এই সকলোবোৰ খেলিমেলি হৈ যাব হৰমনেল চেঞ্জেছ শৰীৰত হৈ যাব আৰু তাৰ ফলত চুলি সৰা আৰম্ভ হয় আৰু ইয়াতে ক'বলগীয়া অতি দৰকাৰী কথা যে ৱেইট লছৰ বাবে যদি অকল ডায়েট কৰি আপোনালোকে ক্ষীণাবৰ বিচাৰিছে তেনেহ'লে অকল চুলিতে প্ৰভাৱ নপৰে গোটেই সৰ্বশৰীৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে যেনেকৈ তাৰ উদাহৰণস্বৰূপে চুলিটো দেখিলে দ্বিতীয়টো হৈছে আপোনালোকৰ মুখখন বহুত বেছি হেতা লাগিবলৈ আৰম্ভ কৰিব গ্ল'টো নাইকিয়া হৈ যাব তৃতীয়তে হৈছে আপোনাৰ যিটো ৱেইট লছ হৈছে সেইটো শুদ্ধকৈ হৈছে নাই সেইটো জানিবলগীয়া প্ৰয়োজনীয় অৰ্থাৎ আমাৰ মাছল ৱেষ্টিং হ'বলৈ আৰম্ভ কৰে যদি মাছল ৱেষ্টিং হৈছে তেনেহ'লে কিন্তু আমাৰ শৰীৰত বহুতখিনি অপকাৰ কৰে সেইকাৰণে গম পালে যে ক্ৰেছ ডায়েট কৰিলে আমাৰ সৰ্বশৰীৰতে অপকাৰ কৰে আৰু লগতে চুলিটো ই অপকাৰ কৰে ৱেইট লছৰ কাৰণে যদি আপোনালোকে বিচাৰিছে তেনেহ'লে সদায় ডায়েট আৰু এক্সাৰচাইজৰ কম্বিনেশ্যনত কমকৈ অলপকৈ লাহে লাহে ৱেইটটো কমোৱাটোৱেই বিজ্ঞানসন্মত হয় এতিয়া যাওঁ ইয়াৰ পিছৰটো ভুললৈ সেইটো হৈছে আমি চুলিৰ ষ্টাইলিং কৰিবলৈ আৰম্ভ কৰোঁ অৰ্থাৎ আমাৰ যেনেকুৱা চুলি হয় সেই চুলিখিনি আমি চেঞ্জ কৰিবলৈ বিচাৰোঁ যেনেকৈ ধৰি লওক টেম্পৰেৰী ষ্টাইলিং হিচাপে আমি বহুতে ব্যৱহাৰ কৰোঁ আমি আইৰণ অৰ্থাৎ ইস্ত্ৰীয়েও মই ছোৱালীক দেখোঁ যে চুলি ষ্ট্ৰেইট কৰিবলৈ ব্যৱহাৰ কৰে আৰু অকল ইস্ত্ৰীয়ে নহয় আইৰণ ৰডছ ব্যৱহাৰ কৰে বা এনেকুৱা চুলি ষ্ট্ৰেইট কৰা কাৰ্ল কৰা কিছুমান মেচিন থাকে য'ত হিট প্ৰডিউচ কৰে বা গৰম ওলায় আৰু সেই গৰমৰ দ্বাৰা আপোনালোকে কেঁকুৰা চুলি সিধা কৰিবলৈ চেষ্টা কৰে আৰু সিধা চুলি কেঁকুৰা কৰিবলৈ চেষ্টা কৰে এই কৰাটো অতি বেয়া কথা হয় কাৰণ জেনেটিক্যালি আমাৰ চুলিৰ কিছুমান ষ্ট্ৰাকচাৰ থাকে সেই ষ্ট্ৰাকচাৰটো যদি আমি জোৰ জবৰদস্তি আমি বদলাবলৈ চেষ্টা কৰোঁ তেনেহ'লে আমি সেই চুলিখিনিতো অপকাৰ কৰিলোঁ লগতে সেই হেয়াৰ ফলিকলতো অপকাৰ কৰিলোঁ টেম্পৰেৰীলি ই হয়তো বহুত ধুনীয়া দেখিব পাৰে বা কম বয়সত আমি সেইখিনি গুৰুত্ব নিদিওঁ আৰু ধুনীয়া দেখাতহে বেছিকৈ গুৰুত্ব দিওঁ কিন্তু লাহে লাহে বয়স হৈ গ'লে তাৰ অপকাৰ বহুত বেছিকৈ হোৱা দেখা পোৱা যায় একে হিটৰ লগতে কেমিকেলো সমানে বেয়া হয় বহুতে হয়তো ভাবিব পাৰে মই হিট ব্যৱহাৰ কৰা নাই টেম্পৰেৰী নহয় মই পাৰ্মানেণ্ট ষ্ট্ৰেইটনিং কৰিছোঁ অৰ্থাৎ সেই পাৰ্মানেণ্ট ষ্ট্ৰেইটনিঙো আপুনি কেমিকেল ব্যৱহাৰ কৰিয়ে কৰিব লাগিব যেতিয়া আপোনালোকৰ সেই কেমিকেলসমূহ চুলিত ঘঁহে অকল চুলিৰ কোৱালিটিয়ে নহয় লগতে সেই কেমিকেল আমাৰ মূৰৰ যিখন তালু থাকে তালুৱেদি ভিতৰলৈ সোমাই পেলাই আমাৰ শৰীৰৰ বিভিন্ন ফাংচন আৰু লগতে মাইকী মানুহৰ হৰমনেল চেঞ্জেছতো অপকাৰ কৰিব পাৰে ইয়াৰ পিছৰটো কওঁ এটা সাধাৰণ ভুল সেইটো হৈছে আমি চুলি যেতিয়া ধুই পেলাই চুলি তিতি থকা চুলিতে আমি আঁচুৰি ভাল পাওঁ কাৰণ জট ভাঙিবলৈ সহজ হয় তিতি থকা চুলিত কেতিয়াও আঁচুৰিবলৈ চেষ্টা কৰিব নালাগে কাৰণ সেই সময়ত চুলিখিনি কোমলি থাকে আৰু গা ধোৱাৰ ফলত বা চুলি ধোৱাৰ ফলত চুলিত বহুতখিনি জটো লাগি থাকে আৰু যেতিয়া আমি ফনিয়াই দিওঁ বেছিকৈ চুলি সৰিবলৈ আৰম্ভ কৰে লগতে যিমানকেইডাল সৰিলহেঁতেন জেনেৰেলি তাতকৈও বেছি সৰে যদিহে আপোনালোকে তিতা চুলি ফনিয়ায় সাধাৰণতে কোনটো সময়ত চুলিখিনি আঁচুৰিব লাগে গা ধোৱাৰ পিছত সেইটো হৈছে চুলি তিতাৰ পিছত যেতিয়া শুকাবলৈ আৰম্ভ কৰে অলপ তিতি থাকে অলপ শুকাই থাকে সেই তেনেকুৱা নিচিনা পৰিস্থিতিত যদি আপোনালোকে চুলিখিনি ফনিয়ায় তেনেহ'লে ভাল হয় অতি বেছিকৈ আকৌ শুকাই গ'লেও কি হয় চুলিখিনি বহুত বেছি জট লাগি যায় আৰু তাৰপিছত জোৰছে আঁচুৰি দিলে ফনিয়াই দিলে আমাৰ চুলি সৰিবলৈ আৰম্ভ কৰে চুলিৰ বাবে ফনিটো এটা বহুত দৰকাৰী বস্তু হয় এখন ভাল ফনিৰ বহুত প্ৰয়োজনীয় কিছুমান এনেকুৱা টান ফনি থাকে যে বহুতে হয়তো মূৰ আঁচুৰি ভাল পায় টান ফনিয়ে কিন্তু সেই টান ফনি যদি আপোনালোকে বেছিকৈ ব্যৱহাৰ কৰে আপোনালোকে হেয়াৰ ফলিকলবোৰ অৰ্থাৎ তালুত যদি এনেকৈ চুচৰাই থাকে বাৰেপতি সেই হাৰ্ড ফনিখন তেতিয়া আমাৰ সেই তালুৰ হেয়াৰ ফলিকলবোৰতো বহুতখিনি অপকাৰ কৰে আৰু লগতে চুলিও বেছিকৈ সৰে তাৰ বাবে সদায় ডাঙৰ দাঁতৰ অৰ্থাৎ ফনিৰ যিখিনি দাঁত থাকে সেই দাঁতখিনিৰ মাজত যাতে ডাঙৰ গেপ থাকে বেলেগ ধৰণৰ ফনি পায় ঘন ফনি পায় আৰু লগতে ডাঙৰ দাঁতৰ ফনিও পায় য'ত গেপটো অলপ বেছি থাকে চুলি ধোৱাৰ পিছত সদায় য'ত গেপ বেছিকৈ থাকে তেনেকুৱা ধৰণৰ ফনি ব্যৱহাৰ কৰিব তেতিয়া চুলিৰ জট কেতিয়াও নালাগে আৰু লগতে চুলিখিনি ভালকৈ আঁচুৰিব পৰা যায় আৰু লগতে ইয়াত ক'বলগীয়া কথা যে যিসকলৰ চুলি অতি বেছি ড্ৰাই তেওঁলোকৰো বেছি সৰা দেখা পোৱা যায় যদিহে আপোনালোকৰ চুলি অতি ড্ৰাই তেনেহ'লে গা ধোৱাৰ পিছত যেতিয়া চুলিখিনি আঁচুৰে আপোনালোকে অকণমান তেল বহুত তেল এতিয়া কৰিব নালাগে অকণমান তেল ব্যৱহাৰ কৰিব পাৰে চুলিত কোকোনাট অইল অৰ্থাৎ নাৰিকল তেল ব্যৱহাৰ কৰিলে ভাল হয় আৰু 1 ড্ৰপ বা 2 ড্ৰপ সানি পেলাই তালুত ভালকৈ মোহাৰি দিব লাগে শুকাই যায় বেছিকৈ তেলেতিয়াও নকৰে কিন্তু আপোনালোকৰ ফনিয়াবলৈ তেনে সহজ হৈ যাব আৰু তেতিয়া চুলিখিনি বেছিকৈ নসৰে
ইয়াৰ পিছৰটো ভুল যিটো আমি কৰি থাকোঁ সেইটো হৈছে চুলিত ৰং ঘঁহা চুলি পকে বয়সতো পকে আৰু বয়সতকৈ আগতো আজিকালি পকে তেনেকুৱা যদি হয় আমি সাধাৰণতে বাহিৰত দেখুৱাবলৈ টান পাওঁ আৰু সেইবাবে চুলিত ৰং ঘঁহোঁ আৰু সেই ৰং যিটো আমি ব্যৱহাৰ কৰোঁ যিয়ে নহওক যেনেকুৱা কোম্পানীয়ে ৰং নহওক এমনিয়া ফ্ৰী হওক বা যিয়ে নহওক কেতিয়াও আমি কালাৰ কৰিব নালাগে কাৰণ কালাৰ কৰিলেও সেই কেমিকেলসমূহে আমাৰ হেয়াৰ ফলিকেলখিনি বহুতখিনি নষ্ট কৰে আৰু বেছিকৈ অপকাৰহে কৰিব পাৰে যদিহে পকা চুলি ওলাইছে বেষ্ট হয় আমাৰ জেতুকাৰ পাত ব্যৱহাৰ কৰা আৰু যদিহে জেতুকাৰ পাত ঘৰত নাই বা ব্যৱহাৰ কৰিবলৈ দিগদাৰ হয় তেনেহ'লে হেনা ব্যৱহাৰ কৰিব পাৰে এতিয়া বহুতৰে হয়তো কথা আহিব পাৰে যে হেনা ব্যৱহাৰ কৰিলে মোৰ চুলিকেইডাল বহুত ৰাফ হয় বা ড্ৰাই হয় হেনাই কেতিয়াবা ড্ৰাই কৰে ৰাফ কৰে তাৰ বাবে আপুনি বাকীবোৰ কেয়াৰো ল'ব লাগে যেতিয়া হেনা কৰে অইলিঙো কৰাটো দৰকাৰী আৰু যদি হেনা কৰে হেনা কৰাৰ পিছত চুলিখিনি কেয়াৰ লোৱাটো জৰুৰী যদি ৰাফনেছ আহে তেনেহ'লে আপোনালোকে অইলিং কৰিব লাগিব মাছাজ কৰিব লাগিব তালুখন আৰু চুলিত এনেকুৱা কিছুমান ঘৰুৱা বস্তু থাকে মই আগতেও ভিডিঅ' দিছোঁ পিছলৈও দি যাম যে যিবোৰ ঘৰুৱা বস্তু আমি ব্যৱহাৰ কৰিলে আমাৰ চুলিৰ নিউট্ৰিশ্যনখিনি পায় আৰু ৰাফনেছটো কমি যায় আৰু তেনেধৰণে আপুনি অকণমান এসপ্তাহমান কেয়াৰ কৰিলে সেই হেনায়ে কোনো ধৰণৰ ৰাফনেছ নানে ইয়াৰ পিছৰটো ভুল যিটো কৰোঁ সেইটো হৈছে আমি বেনি গঠা আমি সাধাৰণতে দীঘল চুলিত বেনি গাঁঠি ভাল পাওঁ বেনি গঠাটো বেয়া কথা নহয় কিন্তু কিছুমানে বহুত টানকৈ টানি বেনিডাল যেতিয়া গাঁঠি থয় সিও আমাৰ হেয়াৰ ফলিকলছত প্ৰেছাৰ পেলায় আৰু তাৰ ফলত চুলি বেছিকৈ সৰা দেখা পোৱা যায় যেতিয়াই বেনিডাল খুলি দিয়ে এসোপামান চুলি সৰি আহে যেতিয়া ফনিয়াই দিয়ে আৰু সেইবাবে বেনি গঠাটো বেয়া কথা নহয় বেনি গাঁঠিব পাৰে খালি ঢিলাকৈ গাঁঠি থ'ব বা চুলি বান্ধিব পাৰে য'ত ঢিলাকৈ বান্ধে ঢিলা অৰ্থাৎ অত্যন্ত ঢিলা কথা কোৱা নাই কিন্তু কচি টানকৈ বন্ধাটো আমাৰ চুলিৰ বাবে অপকাৰী শেষৰটো ভুল যিটো আমি কৰোঁ সেইটো হৈছে শ্বেম্পুৰ ক্ষেত্ৰত আমি বহুত কেয়াৰফুল হ'ব লাগে ভালকৈ বাচিব লাগে বিশেষকৈ পেৰাবিন ফ্ৰী আৰু ছালফেট ফ্ৰী শ্বেম্পুহে ব্যৱহাৰ কৰিব লাগে অকল এই দুটা বস্তুৱে নহয় শ্বেম্পুৰ বিষয়ে বহুতখিনি ক'বলগীয়া থাকে কাৰণ চইচ কৰাটো বহুত দৰকাৰী হয় ছালফেট ফ্ৰী পেৰাবিন ফ্ৰীটো বেছিক হয় যিটো মই এই ভিডিঅ'টোত আপোনালোকক কৈছোঁ আৰু যদি ইয়াৰ ওপৰত ডিটেইলছত মই ৰিচাৰ্চ কৰি পেলাই কি ভাল কি বেয়া গোটেই ডিটেইলছত যদি আপোনালোকক শ্বেম্পুৰ বিষয়ে ক'ব লাগে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু তাৰোপৰি ডিপেণ্ড কৰে এই ভিডিঅ'টোত আপোনালোকে কিমানটো লাইক কৰিব অৰ্থাৎ যদি এই ভিডিঅ'টোৱে 2000ৰ ওপৰত লাইক পায় তেনেহ'লে ডেফিনেটলি মই জানিম যে আপোনালোক ইণ্টাৰেষ্টেড হয় চুলিৰ বিষয়ে জানিবলৈ আৰু বিশেষকৈ কি প্ৰডাক্ট ব্যৱহাৰ কৰিব লাগে কোনটো ভাল প্ৰডাক্ট সেইখিনি জানিব বিচাৰিছে আৰু তাৰ বাবে মই তেতিয়া অতি সোনকালে আপোনালোকক সেই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম এইখিনি ক'বলগীয়া আছিলে কি ভুল আমি কৰি থাকোঁ যাৰ ফলত আমাৰ চুলি অতি বেছিকৈ সৰে আৰু কথা ক'বলগীয়া আছে যে চুলি কেনেধৰণে কেয়াৰ কৰিব লাগে বা কি আমি ঘঁহিলে বা ইউজ কৰিলে আমাৰ চুলি গ্ৰ'থ ভাল হ'ব বা ডাঠ হ'ব বা নপকে সেই সকলোখিনি ভিডিঅ' মই লাহে এটা এটাকৈ আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম যদি এই ভিডিঅ'টো ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে গোটেই এই আপডেটখিনি হেল্থৰ ওপৰত সকলো আপডেটছ আপোনালোকে পাই থাকে আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰে পুনৰ এটা নতুন ভিডিঅ' যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ